নরহরি কিরাম নিস্তারিয়া নিউনারায়ণ ও মাথাত ধরিব তুলি তোমার চরণ নরহরি কিয়ে রাম নিস্তারিয়া নিউনারায়ণ ও মাথাত ধরিব তুলি তোমার চরণ কৃষ্ণ উদ্ধৱক সম্বন্ধি মাতন্ত কৃষ্ণে পাছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে বৈষ্ণৱৰ সংগ যিটো লৈবে প্ৰথমত অমোহৰ চৰিত্ৰ শুনিবে কভকত মোৰ নাম কীৰ্তন কৰিবে সৰ্বক্ষণে হৃদয়ত মোৰ ৰূপ চিন্তিবে যতনে মোৰ যশ গায়া যিটো কৰৈ গীত নিত্য ও নাহি তাৰ ভয় সিটো হৈল কৃত শুনি উদ্ধৱ আৰু ৰহস্য ভকতি কৰিবাই অভ্যাস তুমি স্থিৰ কৰি মতি সমস্ত ভূততে ব্যাপী আছো মই হৰি অসবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই অধ্যায়টো অতি মৰ্মান্তিক আৰু ভগৱন্ত বস্তু এই ধৰাধামৰ পৰা যেতিয়া বৈকুণ্ঠলৈ গতি কৰিছে
ভগৱন্তৰ একান্ত মহাভকত উদ্ধৱ মহন্ত ভগৱন্ত কৃষ্ণৰ শ্ৰীচৰণ কমলত হাত মাৰি ভক্তি ভাৱেৰে সেৱা জনাই প্ৰভু ভগৱন্তক নিবেদন কৰিছে যে হে প্ৰভু, আপুনি এতিয়া এই পৃথিৱীৰ পৰা এই ধৰাধামৰ পৰা বৈকুণ্ঠলৈ যাব। আপুনি গলে আমি এই কলিৰ যজ্ঞত কৰি থকা জীৱবিলাকৰ কি হব, আৰু ভক্তি বস্তুটো এই পৃথিৱীৰ পৰা লুপ্ত হব। এই কথাৰে ভগৱন্তক অনুৰোধ জনাইছে। আৰু যোৱাকালি পৰম শ্ৰদ্ধাৰ আমাৰ বৰা বাপজন বৰ সুন্দৰকৈ দ্বিতীয় অধ্যায় ভাগ বৰ সুন্দৰভাৱে তেখেতে ব্যাখ্যা কৰি শ্ৰৱণ দিয়ালে। আৰু আজি এই চতুৰ্থ কীৰ্তনত যি আমাৰ পৰম শ্ৰদ্ধাৰ ভক্তি মাতৃ বৰদলৈ আইগৰাকীয়ে ইমান সুন্দৰভাৱে পাঠ কৰি আপোনালোকক শ্ৰৱণ দিয়াইছে। আচলতে কথাবিলাক সুন্দৰভাৱে ওলাই গৈছে। ইয়াতে কৈছে যে উদ্ধৱক সংবন্ধি মতন্ত কৃষ্ণ পাছে, কৰ্মবন্ধ এৰাই যে প্ৰবন্ধ যাৰ আছে, বৈষ্ণৱৰ সিটো লৈবে প্ৰথমত, মুগুৰৰ চৰিত্ৰ শুনিবে ভকতত। ইয়াৰ আগতে ঘোষা ভাষত কৈছে যে নৰহৰি কিয়ে ৰাম, নিস্তাৰিয়া নিউ নাৰায়ণ, মাথাটো ধৰি গু তুলি তোমাৰ চৰণ। ভগৱন্তৰ পদমূল হৈছে ভৱ সংসাৰৰ বন্ধনৰ পৰা জীৱবিলাকক উদ্ধাৰ কৰাৰ মূল ব্ৰহ্মৰ মূল বস্তু। আৰু সেই পদ কমলত মনটো কেনেকৈ নিমজাব লাগে, সেইবাবে ভক্তসকলে প্ৰভু ভগৱন্তৰ শ্ৰী চৰণ কমলত সদায় মনটো নিমজাই ৰাখে। আৰু সেই মনৰ লগত পৰমাত্মা ভক্তি লাভ কৰিবৰ কাৰণে নিবেদন কৰিছে যে নৰহৰি কিয়ে ৰাম, নিস্তাৰিও নিউ নাৰায়ণ। যেনেকে ভগৱন্তৰ ওচৰত ভকতে বিক্ৰী হৈ যায়, চৰণে বিক্ৰীও গৈলো কৃপাময়, নকৰিবা বাপ সত্ম, জৈতে তৈতে মৰু যেন নপাহৰু অৰুণ চৰণ পদ্ম। জ্বৰ তাপ পীড়া মৰণ সময়ে কৰা কৰি কৃপা মুখ। এনেকুৱা ভৱ সংসাৰৰ ৰোগ বিলাকে আমাক ধৰি ৰাখিছে। ইয়াত কৰ্মবন্ধন, কোটি কোটি কৰ্মবন্ধনে আমাক বান্ধি ৰাখিছে। এই কৰ্মবন্ধনৰ পৰা মুক্ত কৰাৰ একমাত্ৰ প্ৰভু ভগৱন্ত বস্তু। আৰু সেই প্ৰভু ভগৱন্তৰ ওচৰতে কায় বাক্য মন বুদ্ধি সকলোখিনি অৰ্পণ কৰাৰ কথা এই ঘোষাফাঁকিত ব্যক্ত হৈছে। আৰু উদ্ধৱক প্ৰভু ভগৱন্তই একেবাৰে ৰহস্যৰো ৰহস্য ভক্তি এই অধ্যায়টোতে কৈ গৈছে যে হে উদ্ধৱ, কৰ্মবন্ধনৰ পৰা মুক্ত জীৱ হলেহে মোৰ সান্নিধ্যলৈ আহিব পাৰে। যেতিয়ালৈকে কৰ্মবন্ধন থাকিব তেতিয়ালৈকে জীৱই মোৰ কাষলৈ আহিব নোৱাৰে। যিহেতু জীৱাত্মা আৰু পৰমাত্মা, মোৰ আৰু জীৱৰ আত্মাৰ কোনো ভেদাভেদ নাই, আৰু ময়ে ব্ৰহ্ম ময়ে জীৱ, এই কথাটো ভগৱন্তই ব্যক্ত কৰিছে নিজে, যে জীৱ মোৰ মাজত
বিভেদ একো নাই, মাত্ৰ কিঞ্চিত বিভেদ আছে। ব্ৰহ্ম কেতিয়াও জীৱ হব নোৱাৰে, যদিও ব্ৰহ্ম জীৱৰ অংশ। গতিকে এই কৰ্মবন্ধনৰ যেতিয়া মুক্ত হব, লীলাৰ যোগেদি ভগৱন্ত জীৱবিলাকক সৃষ্টি কৰিছে নিজেই, নিজ স্বৰূপ শক্তিৰ যোগেদি, নিজ শৰীৰৰ শক্তিৰ যোগেদি প্ৰভু ভগৱন্ত বিনোদ লীলাৰ কাৰণে জীৱবিলাকক সৃষ্টি কৰিছে, আৰু সেই জীৱবিলাক ভগৱন্তৰ চৰণতে লীন হব লাগিব। এই কথাটোকে ইয়াতে ব্যক্ত কৰিছে যে কৰ্মবন্ধন মুক্ত যেতিয়া হয়, জীৱাত্মা বিলাক ভগৱন্তৰ ওচৰত বিলীন হয়। সেইকাৰণে মহা ভকতসকল, মহা বৈষ্ণৱসকল সদায় ভগৱন্তক কাকুতি কৰে, প্ৰাৰ্থনা কৰে। জৈতে তৈতে শৌক জন্ম মূৰ কৰ্মগতি, হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন, মোৰ কৰ্মৰ ফলত লাগিলে যিটো যোনিতে মোক তুমি পঠিয়াই দিয়া, মোৰ আপত্তি একো নাই। কিন্তু হে প্ৰভু, হে কৰুণালয়, যে তৈতে তৈতে তোমাৰো ভক্তৰ সং বা তোমাৰ পাৱত যেন ৰৌক মূৰ গতি, সেই তোমাৰ স্মৰণটো যাতে মোৰ হৈ থাকে, এই কামনাটো মহাভকতসকলে, বৈষ্ণৱসকলে কৰে। আৰু এই কামনাটো যাৰ হৃদয়ত বহি গল, তেওঁ কৰ্মবন্ধনৰ পৰা মুক্ত হব পাৰিব। সেইজনৰ কামনা এটাই যে বৈষ্ণৱৰ সং পালে ঈশ্বৰৰ লীলা চৰিত্ৰবিলাক যেতিয়া শ্ৰৱণ আৰু কীৰ্তন হব, আৰু লীলা চৰিত্ৰবিলাক শুনাৰ লগে লগে ভগৱন্তৰ প্ৰতি প্ৰীতি ভক্তি জন্ম হব, আৰু সেই ভগৱন্তৰ প্ৰতি প্ৰেম আৰু ভক্তিৰ যোগেদি আমি সেই কৰ্মবন্ধনৰ পৰা মুক্ত হব পাৰিম। সেইকাৰণে কৈছে যে আমি মানৱী জন্ম পালো, গুৰুজনাইও কৈছে যে মানৱী জন্ম পাই হৰি নভজিলা, অৱশ্যে সুধা ভাই তীৰ্ণ তৰুহিলা। কিন্তু এই যে পৰম ঈশ্বৰ ভগৱন্ত পুৰুষে আমাক মানৱীয় তনুটো দিলে, ভক্ত প্ৰহ্লাদেও কৈছে দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুৱম অৰ্থম, কিন্তু চাবা আকৌ আজি আছে কালি নাথাকিব পাৰে। কুমাৰো আচেৰ প্ৰাগ ধৰ্মানী ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। এই ভাগৱত ভক্তিত যোনে ৰতি কৰে, প্ৰীতি কৰে, মতি দিয়ে, তেওঁ সেই কৰ্মবন্ধনৰ পৰা মুক্ত হব পাৰে। সেইকাৰণে এই ভাগৱত ধৰ্মৰ মূল বস্তুৱে হৈছে যে আমি ভাগৱত ভক্তিটো ক'ত কৰিম, যে ভগৱন্তৰ ভকতৰ সং। মূলতে ভগৱতৰ সং পালেহে আমি ভগৱত ভক্তিৰ ফালে অগ্ৰসৰ হব পাৰিম। সেইকাৰণে কৈছো যে বৈষ্ণৱৰ সংগ সিটো লৈবে প্ৰথমত, মোৰ চৰিত্ৰ শুনিবেক ভকতত। তাৰপিছতে কৈছে যে মূৰ নাম কীৰ্তন কৰিবে সৰ্বক্ষণ, হৃদয়ত মূৰ ৰূপ চিন্তিবে যতন। মূৰ যশ গায়া যিটো কৰৈ গীত নিত্য, নাহি তাৰ ভয় যিটো ভৈল কৃত কৃত। ভগৱান কৃষ্ণই, প্ৰভু ভগৱন্তই কৈছে যে মূৰ নাম কীৰ্তন কৰিবে সৰ্বক্ষণ। একমাত্ৰ উপায় যে যাগ যজ্ঞ পূজা পাতল আদি বেদ বেদান্তৰ যিটো ৰহস্য প্ৰভু ভগৱন্তই মহাভাগৱতত বেদব্যাসে ৰূপায়ণ কৰি থৈ গল, যে বেদৰ যি দুষ্কৰ মাৰ্গ পৰিত্যাগ কৰি কেৱল একেবাৰে সুলভ মাৰ্গটো, সুলভ পথটো, ভগৱন্তৰ লীলাবিলাক চৰিত্ৰবিলাক গুণানুকীৰ্তনৰ যোগেদি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰমেশ্বৰ ভগৱন্তৰ শ্ৰীচৰণ কমলত জীৱাত্মা বিলাকে যাব পাৰে। আৰু সেই বেদ বেদান্তৰ তত্ত্বটো আনি মহাভাগৱতত ৰূপায়ণ কৰি এই কথাটোকে একেবাৰে সহজভাৱে ভাগৱতত লিখিছে। আৰু ভাগৱতৰ একেবাৰে ৰহস্য কথাটোকে উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈ দিলে যে সেই উদ্ধৱ, তুমি কৰ্মবন্ধনৰ পৰা যদি মুক্ত পাব বিচাৰিছা,
কাৰণ 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত জীৱই নৰতনু পায়, আৰু নৰতনু পোৱাৰ পিছত বহুত দুৰ্লভৰো দুৰ্লভ ভকতৰ সং পায়, আৰু ভকতৰ সং পাই মোৰ নিৰ্মল কথাবিলাক শুনিয়ে মোক লাভ কৰিব পাৰে। ৰজা পৰীক্ষিতে কৃষ্ণক কথা শুনিয়েই কৃষ্ণক লাভ কৰিছে। সেইকাৰণে ভাগৱতত কৈছে যে শুনা হবা পদ পদ কহিলো হাইখাত, অশুনন্তে কৃষ্ণক পাইলা ৰাজা পৰীক্ষিত। যে শুনিয়ে কৃষ্ণক লাভ কৰিব পাৰি। সেইকাৰণে শ্ৰৱণটো আমাৰ একান্ত হব লাগিব। কেনেকে একান্ত হব লাগিব? যে আমাৰ প্ৰথম বস্তুটোৱে হৈছে আমাৰ শ্ৰদ্ধা। শ্ৰদ্ধা কৰিহে আমি কৃষ্ণ কথা শুনিব লাগিব। কাৰণ যিমান শ্ৰদ্ধা কৰিব সিমান প্ৰভু ভগৱন্ত বস্তু আমাৰ হৃদয়ত কৰ্ণপথেদি হৃদয়ত প্ৰৱেশ কৰে বুলি কৈছে। যে ঈশ্বৰ কৃষ্ণৰ লীলা চৰিত্ৰ যিজন পৰম শ্ৰদ্ধায়ে সদা কৰন্ত শ্ৰৱণ, সন্ত ভগৱন্ত কৃষ্ণ প্ৰকাশ সাক্ষাৎ, অতি অল্প কালে আহি তাহাৰ হিয়াত, সন্ত ভগৱন্ত কৃষ্ণ প্ৰকাশ সাক্ষাৎ। সেই প্ৰভু ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ কৃষ্ণ সেই হৃদয়ত প্ৰকাশ হয়। কোনটো হৃদয়ত? যি শ্ৰদ্ধা কৰি সদায় ভগৱন্তৰ নিৰ্মল কথাবিলাক শুনে। আৰু ইয়াত কৈছে যে ভগৱন্ত মোৰ নাম কীৰ্তন কৰিবে সৰ্বক্ষণ। ভগৱন্তৰ নাম লোৱাজন ভগৱন্তৰ কথা শুনা আৰু কীৰ্তন কৰাজনৰ কেনেকৈ ভগৱন্ত প্ৰকাশ হয়, এই কথাটোকে ইয়াত প্ৰকাশ কৰিছে। যে এতিয়া শুনিলেই ভগৱন্তক লাভ কৰিব পৰা ব্যৱস্থাটোৱে মানে উদ্ধৱ মহন্তক কৃষ্ণই কৈছে। গতিকে বাপাইসকল, এতিয়া আমি মোবাইল কনফাৰেন্সৰ যোগেদি আমি ঈশ্বৰৰ কথাবিলাক শুনিছো। আজি বিশেষ এটা দিন, ভাদ্ৰ মাহৰ 1 ভাদৰ, আৰু এই পবিত্ৰ ভাদৰ শুভা আৰম্ভণি আচলতে আমাৰ প্ৰত্যেকটা ভকতৰ কাৰণে প্ৰত্যেকটা দিন, প্ৰত্যেকটা মাহ, প্ৰত্যেকটা ক্ষণেই পবিত্ৰ। গতিকে আজি এই যে ভগৱন্তৰ কথা যে আমি শুনিছো, আমি মোবাইল কনফাৰেন্সৰ যোগেদি শুনিছো। এতিয়া আমি শ্ৰদ্ধা কৰি শুনিবলৈ কৈছে। এতিয়া আমি মোবাইলটো ঘৰত মানে সংযোগত লৈ কিনি যদি আমি অন্য এটা কৰ্মত যদি ব্যস্ত হৈ যাওঁ, তেতিয়া অশ্ৰদ্ধা হৈ যায়। লাগিলে আমি সেইদিনাখন নিশ্চিত দিনাখনেই লাগিলে আমি যদি কিবা এটা বিশেষ কৰ্ম আছে, কাম আছে, তেতিয়াহ'লে আমি সেই কামটোকে কৰিবলৈ লাগে। কিন্তু আমি সেই নামৰ অপৰাধটো ল'ব নালাগে। মানে আমি মোবাইলটো লগাই মানে সেই বাহিৰ ফালে কাৰোবাৰ লগত কথা পাতি থকাটো এইটো উচিত নহয়। মানে আমি ভাবো সেইটো এটা অপৰাধ। কাৰণ ইয়াত কৈছে যে ভগৱন্ত কৃষ্ণ কথা আপুনি আজি বোলে পাঠত বোলে আমুকজন আছে, ভাল মানে ৰন্তু শইকীয়া বা কৈছে বা কোনোবা ভাল তত্ত্বজ্ঞ ভকত আছে, তেওঁৰ পাঠ ভাগি আমি অকমান শুনিম, তেওঁ তত্ত্ব কথাটো কব। কিন্তু তাতিবাকে মানে কিনো কব, এনেকে কৰি মোবাইলটো এনেকুৱা কৰি ৰাখি বাহিৰা কিবা এটা কৰ্মত ব্যস্ত হৈ যোৱা, এইটো অশ্ৰদ্ধা হব। এই কথাটোকে আমি কব বিচাৰিছো, সেইটো অশ্ৰদ্ধা হলে সেইটো আপুনি যিখিনি আগতীয়াকৈ ঈশ্বৰৰ কথা শুনিছিল সেইখিনি পুণ্যও আপোনাৰ তাত নাইকিয়া হৈ যাব, তাৰমানে কাট খাই গুচি যাব। সেইকাৰণে শুনোতে ইমান সুন্দৰভাৱে শুনিব লাগে। কাৰণ শ্ৰৱণৰ আৰু কীৰ্তনৰ মহিমা বহুত আছে। ইয়াতে কৈছে বৰ সুন্দৰভাৱে এটা জেগাত গুৰুজনাৰ ভক্তি ৰত্নাকৰ গ্ৰন্থত কৈছে যে
এ রাম কর্ণরন্ধে পক্ষী কৃষ্ণ হৃদয় কমল বাসনা সহিতে মল হৰন্ত সকল ও ৰাম হৰয় হৰতে যেন জলৰ মলক এই মতে কৰা দূৰ সমস্ত পাতক। এতিয়া ভগৱন্তৰ কথা অমৃত সাগৰত যেতিয়া আমি ডুবিছো তেতিয়াহ'লে একেবাৰে সম্পূৰ্ণ ডুবিব লাগে, মানে আধা ডুবি কিনি এই প্ৰেম ৰসটো মানে ভক্তি ৰসটো বা আনন্দ ৰসটো লাভ কৰিব নোৱাৰে। সেইকাৰণে যিদিনাখনে আমি ভকতৰ সংগত বহিম, ভকতৰ সংগত যদি ঈশ্বৰৰ কথা শুনিম বা কীৰ্তন কৰিম, সেইদিনাখন আমি সম্পূৰ্ণৰূপে সাগৰখনত ডুবি যাব লাগিব। এই প্ৰেম সাগৰত, ভক্তি সাগৰত আমি ডুবি যাব লাগে। গতিকে আমি এইখিনি কথা আপোনালোকৰ মাজত কলো যে মূৰ যশ গায়া যিটো কৰৈ নিত্য গীত নাহি তাৰ ভয় সিটো ভয় লক্ষিত গীত। ভগৱন্তৰ কথা কলে আৰু শুনিলে লাগিলে আমি যিটো অৱস্থাত আছো, যিটো ব্যৱস্থাতে আছো, যদি ঈশ্বৰ কৃষ্ণ কথা কোনোবা কৈছে আৰু ঈশ্বৰ কৃষ্ণৰ কথা যদি আমি ক'ৰবাত শুনিছো, তেতিয়াহ'লে আমি প্ৰেম ভাৱেৰে শুনিব লাগে, প্ৰেম ভাৱেৰে গাব লাগে, আনন্দ ভাৱে ল'ব লাগিব, আনন্দ ভাৱে গাব লাগিব। সেইকাৰণে আমি সেই প্ৰেম আনন্দটো মূল। আৰু ইয়াতে কৈছে মূৰ গুণ গায়া, মূৰ যশ গায়া যিটো কৰৈ দীপ্ত নিত। সেইকাৰণে কেতিয়াবা ভাগৱতৰ শোভাযাত্ৰাত যেতিয়া আইসকল হওক, বাপসকল হওক, প্ৰেম ভাৱে যেতিয়া ঈশ্বৰৰ নাম গাই গৈ থাকে ভাগৱতৰ পিছে পিছে বা ঈশ্বৰৰ নাম লওঁতে, তেতিয়া কি হয়, নিজকে পাহৰি যোৱা হয়। যে মই নিজকে পাহৰি যোৱা হয়, সেই নিজকে যিটো পাহৰি যোৱা হয়, মানে মই ক'ত আছো এইটোও অনুভৱ নহয়, মানে ভগৱন্তৰ লগত একাত্ম হৈ যায়। সেই কথাটোকে কৈছে নাহি তাৰ ভয় সিটো ভয় লক্ষিত গীত। সেইজনৰ কোনো দিনৰ কোনো কালে ভয় নাই বুলি কৈছে। ভয় মানে কালৰ ভয় নাই, মৃত্যুৰ ভয় নাই। তাৰমানে ভগৱন্ত বস্তুৰ ওচৰত তেওঁ সম্পূৰ্ণৰূপে বিক্ৰী হৈ যায় কৃষ্ণ। তাৰপিছত কৈছে কৰিবা অভ্যাসত তুমি স্থিৰ কৰি মতি। আৰু এই তত্ত্বটোকে আমাক অভ্যাস কৰিব কৈছে, আৰু অভ্যাসৰ যোগেদিহে আমি সকলো বস্তু মানে সফল কৰিব পাৰিম। এই তত্ত্বটো ইয়াত কৈছে সমস্ত ভূততে ব্যাপী আছো মই হৰি, ভবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আগবাঢ়ি যাওক কৃষ্ণ। হৰে কৃষ্ণ। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টিয়ে কতুল, নিচত সাধুত যাৰ হৈল এক জ্ঞান, তাহাকে সে পণ্ডিত বুলিয় সৰ্বজন, বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি ভাৱে সৰ্বদায় মান কৰে, ইৰিয়া অসূয়া তিৰস্কাৰ অহংকাৰ, সবে নষ্ট হৈতে বে তাক্ষণে তাৰ, দেখি সখী গণে জুনু হাসয়া বে
মই সাধু ইটো চোৰ হেন যায়েৰি কুকুৰ শৃগাল গদৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কৃষ্ণ কৃষ্ণ। কৃপালু বাপাই সমস্ত এক বৰ সুন্দৰ দৰ্শনেৰে উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈছে যে হে উদ্ধৱ, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই ৰহস্যটো যদি ভকত বৈষ্ণৱে লব পাৰে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সমস্ত ভূত শব্দৰ অৰ্থটো মানে প্ৰাণীক বুজায় বা জীৱক বুজায়। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। তাৰমানে সকলোতে ভগৱন্ত পুৰুষকে, ঈশ্বৰ কৃষ্ণকে দৰ্শন কৰিব কৈছে। তাৰমানে সকলোতে ঈশ্বৰক জ্ঞান কৰিব কৈছে। সকলোতে ভগৱন্ত মানে সৰ্বম ইদম বিষ্ণুময়, সকলোতে ভগৱন্তকে দৰ্শন পাব কৈছে। এতিয়া ইয়াৰ এটা কাহিনীৰ যোগেদি আমি আপোনাক মহামহন্তক ক'ব বিচাৰিছো। এতিয়া আমি গছ, তৰু, লতা, তৃণ সকলো ভূত বুলি কৈছে। ভূত মানে হৈছে ইয়াত প্ৰাণীক কৈছে। এতিয়া প্ৰথমে প্ৰাণীৰ কথাটো উল্লেখ কৰিছে এইটো কাৰণে ইয়াত জড় আৰু চৈতন্য, জড় শব্দৰ অৰ্থে স্বৰ আৰু অস্বৰ, মানে যেনেকে যোনে অচল মানে যাব নোৱাৰে, স্বৰ মানে গতি কৰে। গতিকে এই যে জড় চৈতন্যত সকলোতে ময়ে আছো বুলি কৈছে, যত সকলোতে সৰ্বস্ব হৃদয়ত যে পৰমাত্মা ভগৱান আছে, এই কথাটোকে এটা আমি তত্ত্বৰূপে বুজিব লাগিব। পিছৰ শাৰীতে কৈছে যে কুকুৰ চিগাল গদৰ বৰু আত্মৰাম, আকৌ তাৰ আগত কৈছে যে ব্ৰাহ্মণৰ চাণ্ডালৰো নিৰ্বিচাৰি কুল, দাতাটো চুৰতো যাৰ দৃষ্টিয়ে কতুল। এতিয়া সকলো প্ৰাণীৰ হৃদয়তে প্ৰথম জ্বৰ অৱস্থা পোৱা নাই, যে ইয়াত প্ৰথমে কৈছে যে জীৱবিলাক, ভূত প্ৰাণী বিলাকক ঈশ্বৰময় দেখিব কৈছে। এইটো প্ৰথম অভ্যাসটো আনিবৰ কাৰণে প্ৰথম মানে ষ্টেপ, ভক্তিৰ প্ৰথম ষ্টেপ সকলো প্ৰাণীৰ দেহত মানে ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে। এতিয়া ইয়াৰ ওপৰত এটা কাহিনী আছে। গুৰু আৰু শিষ্য দুজন। গুৰুৱে কৈছে যে তই মোৰ ওচৰত ইমান দিন জ্ঞান ললি, আজি মই তোক একেবাৰে গোপনীয়তকৈ গোপনীয় প্ৰাইভেটৰো প্ৰাইভেট জ্ঞানটো আজি মই তোমাক দিম। শিষ্যজনে ৰাতিপুৱা গা পা ধুই অহাকালি মানে তোমাক একেবাৰে গোপনীয়তকৈ গোপনীয় জ্ঞানটো দিম বুলি ক'লে। তুমি ৰাতিপুৱা 5টামান বজাতে গা পা ধুই আহিবা, আৰু মই তোমাক একেবাৰে গোপনীয়তকৈ গোপনীয় জ্ঞানটো অহাকালি মই তোমাক দিম বুলি গুৰুজনে শিষ্যজনক ক'লে। শিষ্যজনে কৈছে যে ইমান দিনে আপোনাৰ সেৱা কৰি আছিলো, কাৰণ গুৰু সেৱা মূল বস্তু। গুৰু সেৱা বিনে ধৰ্ম নাহি কয়, ভক্তি ৰত্ন কৈছে। আৰু গুৰুৰ প্ৰতি যাৰ নিষ্ঠা থাকে বা ভক্তি থাকে, গুৰুৰ অকপট ভাৱে যদি গুৰু সেৱা কৰে, গুৰুৰ সমান শক্তি নিশ্চয় লাভ কৰিব পাৰে। সেইকাৰণে গুৰু সেৱাটো মূল বুলি কৈছে। এই হেতু জানিবাহা ধৰ্ম নাহি আন, গুৰুৰেহে সেৱা যত ধৰ্মতে প্ৰধান।
গৃহাশ্ৰমী ব্ৰহ্মচাৰী বানপন্থী জ্যোতি যাৰত যিটো ধৰ্ম আচৰয় শুদ্ধমতি ইষব ধৰ্মত তুষ্ট নহিকো হিমত যেন তুষ্ট হওঁ মই গুৰু ভজনত যদি হওঁ সমস্তৰে আত্মা অন্তৰ্যামী তথাপিতো গুৰু সেৱাতেহে তুষ্ট আমি। গুৰু সেৱা কৈ আৰু ডাঙৰ বস্তু নাই এই ব্ৰহ্মাণ্ডতে নাই, সেইকাৰণে গুৰু সেৱাটো মূল। গুৰু প্ৰসন্ন হৈ থাকিলে ঈশ্বৰ প্ৰসন্ন হয় বুলি কৈছে, আৰু গুৰু ৰুষ্ট হলে ঈশ্বৰক মনাব নোৱাৰে বুলি কৈছে। সেইকাৰণে ভগৱান কৃষ্ণই গীতাত কৈছে যে মই হৰি জগতৰ আৰু ভকতকে গুৰু হিচাপে ভগৱানেও লৈছে। গতিকে মই বৈশ্য ভকতৰ বুলি কৈছে। এতিয়া গুৰু আজ্ঞা পালন কৰি সেই শিষ্যজনে ৰাতিপুৱা গা পা ধুই আহি দণ্ডগতে সেৱা কৰি গুৰুৰ ওচৰত সেই জ্ঞানটো ল'ব বিচাৰিছে। গুৰুক কৈছে যে হে গুৰুদেৱ, আপুনি মোক ৰাতিপুৱা আহিব বুলি কৈছিলে ব্ৰহ্ম মুহূৰ্ততে, মই আহিলো, আপুনি মোক জ্ঞানটো দিয়ক। তেতিয়া গুৰুৱে ক'লে এটা কাম কৰা, তুমি মোক কাণৰ ওচৰত আহা, আৰু কাণতে সেই গুৰুজনে এটা শব্দতেই তেওঁক পৰম গোপনীয় জ্ঞানটো দিলে, যিটো জ্ঞান উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই দিছে। কি জ্ঞান এইটো? যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। তেওঁ কৈছে গুৰুজনাই যে সৰ্বম খালিদম ব্ৰহ্ম, সৰ্বম খালিদম ব্ৰহ্ম, মানে এটা শ্লোকতে সেই আজিৰ এই জ্ঞানটো দিলে, মানে সকলোতে ব্ৰহ্ম জ্ঞান কৰিবা, সকলোতে ব্ৰহ্ম দেখিবা। ব্ৰহ্ম মানে ভগৱন্তকে ব্ৰহ্ম বুলি কয়, আপোনালোক জানে, কৃষ্ণ পৰম ব্ৰহ্ম, আৰু কৃষ্ণই ভগৱান, সকলোতে ব্ৰহ্ম দেখিব বুলি সেই জ্ঞানটো দি দিলে, যে সকলোতে ব্ৰহ্মময় দেখিবা বুলি কৈ দিলে এটা শ্লোকতে। আৰু শিষ্যজনে এই অমৃত শ্লোকটোক লৈ তেওঁ হৃদয়ত বহুৱাই ললে, আৰু সকলোতে ব্ৰহ্ম দেখিবলৈ সেইদিনাখনৰ পৰা আৰম্ভ কৰিলে। তাৰমানে মই ব্ৰহ্ম, তুমি ব্ৰহ্ম, গৰুটোৰ ওচৰতো ব্ৰহ্ম আছে, ছাগলীটোৰ ওচৰতো ব্ৰহ্ম আছে, যেনেকে ইয়াত কৈছে কুকুৰ চিগাল গদৰ্ব ব্ৰাহ্মণৰ চাণ্ডালৰ চুৰৰ একো নিবিচাৰিব কুল দাতাত চুৰত নিজ সাধু, এইবিলাক এক জ্ঞান, মানে সকলোতে ব্ৰহ্মময় দেখিবলৈ। সৰ্বম খালিদম ব্ৰহ্ম, সকলোতে ব্ৰহ্মময় দেখে। তেওঁ কি কৰিলে, এই মহান শ্লোকটোক লৈ কিনি তেওঁ মানে গুৰুৰ পৰা সেৱা লৈ তেওঁ এখন বেলেগ দেশত গৈ তেওঁ গুৰুৰ ধৰ্মটো প্ৰচাৰ কৰিব আৰম্ভ কৰিলে। কি বুলি প্ৰচাৰ কৰিছে? যে সকলোতে ব্ৰহ্মময় দেখিব লাগে। এই শ্লোকটোকে প্ৰচাৰ কৰিছে, বহলভাৱে প্ৰচাৰ কৰিছে, যে সকলোতে ব্ৰহ্ম, মই ব্ৰহ্ম, তুমি ব্ৰহ্ম, আৰু ব্ৰহ্মই ব্ৰহ্মক কেতিয়াও অপকাৰ নকৰে, ব্ৰহ্মই ব্ৰহ্মক কেতিয়াও কোনোদিনে ক্ষতি কৰিব নালাগে, ব্ৰহ্মক হিংসা নকৰে, কাৰণ সকলো ব্ৰহ্মময়, সকলোতে ঈশ্বৰ আছে। গছ তৰুলতা তৃণ সকলোতে ঈশ্বৰ, এইবুলি সকলোতে ভগৱান আছে বুলি শিষ্য তেওঁ মানে ভালেমান শিষ্য, 2000-3000কৈ বেছি শিষ্য তেওঁ মানে গোটাই ললে, আৰু সকলোতে এই শ্লোকটোৰ যোগেদিয়ে তেওঁ মান প্ৰতিষ্ঠা আৰু বহুতখিনি মানে আগবাঢ়ি, গুৰুতকৈ মানে আগবাঢ়ি গল। সকলোতে ব্ৰহ্ম। আৰু এদিন তেওঁ এখন ৰাজ্যত এই উপদেশটো মানে দি থাকোতে, সৰ্বম খালিদম ব্ৰহ্ম, সকলোতে ব্ৰহ্ম দেখিবা, কাৰো অপকাৰ নকৰিবা, প্ৰাণী হিংসা নকৰিবা, যেনেকে আমাৰ গুৰুজনে কৈছে কুকুৰ চিগাৰ গদৰ বড়ো আত্মৰাম, সকলোতে আত্মৰাম দেখিবা। এই উপদেশটো শিষ্যজনে মানে দি আছিলে। দি থাকোতে এটা মানে
হাতী মানে পালক, মানে এইটো মাহুৱাত বুলি কয়, মাহুত। এই হাতী পালকজনে ঢাক ঢোল লৈ মানে কোবাবলৈ আৰম্ভ কৰিছে যে এটা হাতী, ৰজাৰ হাতী এটা পগলা হৈ গ'ল। ৰজাৰ হাতী এটা পগলা হৈ গ'ল। গতিকে গাঁৱত থকা, বাহিৰত থকা যিসকল মানুহ আছে, সেই মানুহবিলাক আঁতৰি যাব লাগে। কাৰণ ৰজাৰ এটা ডাঙৰ হাতী মানে পগলা হৈ গৈছে, আৰু ই যিকোনো সময়তে কৰবাত গৈ মানে বিঘিনি কৰিব পাৰে, সেইবুলি ঢাক ঢোল পিটি আছে। আৰু এই শিষ্যজনে প্ৰায় 1-2 হাজাৰ মানুহ মানে তেওঁ নিজেই শিষ্য কৰি লৈ উপদেশ দি আছে যে সৰ্বম খালিদম ব্ৰহ্ম, সৰ্বম খালিদম ব্ৰহ্ম, সকলোতে ব্ৰহ্ম দেখিবা, মই ব্ৰহ্ম, তুমি ব্ৰহ্ম, গছ ব্ৰহ্ম, হাতী ব্ৰহ্ম, ছাগলী ব্ৰহ্ম, কুকুৰ ব্ৰহ্ম, সকলোতে ব্ৰহ্ম, সেইবুলি উপদেশ দি আছে। দি থাকোতে এই যে মাহুৱাত আছিলে, যিজন হাতী ৰাখে, মানে ৰজাৰ হাতীবিলাক ৰাখে, তেওঁতো চিঞৰি চিঞৰি কৈ আছে আঁতৰি দিব, এই স্থানত মানে ৰজাৰ পগলা হাতীটো এই ৰাস্তাৰে আহি আছে, সকলো আঁতৰি দিব। তেতিয়া সেই মানুহজনে, যিজন শিষ্যজনে মানে উপদেশ কৰি আছে যে সৰ্বম খালিদম ব্ৰহ্ম, গতিকে তোমালোক ভয় নকৰিবা, হাতীটো আহিছে, তাতো হাতীটোৰ গাতো ব্ৰহ্ম আছে, আৰু তোমালোকৰ গাতো ব্ৰহ্ম আছে, আৰু মোৰ মানে গাতো, মানে মোৰ শৰীৰতো ব্ৰহ্ম আছে। ব্ৰহ্ম মানে ঈশ্বৰ আছে, সকলোতে বিষ্ণুময়। গতিকে ব্ৰহ্মই ব্ৰহ্মক কি অপকাৰ কৰিব? একো অপকাৰ নকৰে। তোমালোক বহি থাকা, মোৰ উপদেশ বিলাক শুনি থাকা। আৰু তেতিয়া মাহুতে মানে জোৰে জোৰে চিঞৰিছে, আপোনালোক যদি এই স্থানত আছে, সোনকালে উঠি দিয়ক। ৰজাৰ পগলা হাতীটো মানে দুৰ্দান্ত হাতী, আৰু এইটো মানে এতিয়া কাৰ কি কৰিব কোনো ঠিক নাই বুলি চিঞৰি আছে। চিঞৰি থাকোতে হাতী আহি পালেহি নহয়। পাৰ লগে লগে বেলেগ মানুহ বিলাকে সেই গুৰুজনাৰ উপদেশটো কলে যে প্ৰথমে প্ৰাণ ৰক্ষা কৰাই ভাল বুলি সব, তাত 1000-2000 ভকত আছিলে, সব লৰ মাৰিলে। মানুহবিলাক, ভকত বিলাক সব লৰ মাৰিলে। প্ৰথমে প্ৰাণ ৰক্ষা, তাৰপিছত ব্ৰহ্মক চিন্তা কৰা হব। সব দৌৰ মাৰিলে। তাৰপিছত ইয়ে কৈছে যে মোৰ গুৰুৱে মোক এই মানে মন্ত্ৰটো দিছে যে সৰ্বম খালিদম ব্ৰহ্ম, সকলোতে ব্ৰহ্ম আছে, কোনো কাৰো উপকাৰ নকৰে, তোমালোক ভয় নাখাবা। হাতীটোৰ গাতো ব্ৰহ্ম, হাতীটো ব্ৰহ্ম, মোৰ ওচৰতো ব্ৰহ্ম, তোমালোকৰ ওচৰতো ব্ৰহ্ম। ব্ৰহ্মই ব্ৰহ্মক কি অপকাৰ কৰে? কিন্তু এইফালে মাহুৱাটোৱে চিঞৰি আছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক, আঁতৰি দিয়ক, আঁতৰি দিয়ক, নহলে মানে পগলা হাতীয়ে আপোনালোকক মাৰিব, অপকাৰ কৰিব, এনেকা বুলি চিঞৰি আছে। তেতিয়া কি হল, হাতী মানুহ বিলাকতো আঁতৰি গল, ই আঁতৰি দিয়া নাই। গুৰু যি মানে উত্তম শ্লোকৰ ওপৰত নিষ্ঠা ৰাখি তেওঁ ভাবিছে, মোৰ গুৰুৱে যেতিয়া কৈছে যে মোক হাতীটোৱেতো অপকাৰ নকৰে। হাতী আহি তেওঁৰ ওচৰত পালে, হাতীটোক বুজাইছে তেওঁ যে প্ৰণাম কৰি কৈছে যে তোৰ ওচৰতো ব্ৰহ্ম আছে, আৰু তই হাতী, তোৰ ওচৰতো ব্ৰহ্ম আছে, আৰু মোৰ ওচৰতো ব্ৰহ্ম আছে। গতিকে ব্ৰহ্মক কি অপকাৰ কৰে নেকি বাৰু? গতিকে হাতীনো কি জানিব যে ইয়াৰ ওচৰত ব্ৰহ্ম আছে ন মোৰ ওচৰত ব্ৰহ্ম আছে। হাতীয়ে কি কৰিলে, সেই শিষ্যজনক মানে কঁকালত মেৰিয়ালে সুৰেৰে, আৰু 3-4 পটকন দিলে, ভৰি এটা ভাঙি থাকিল। তাৰপিছতে আৰু দূৰত দলিয়াই পেলাই দিলে। তাৰপিছতে ই আৰু ভৰি চৰি ভঙা, ই গল কান্দি কান্দি গুৰুৰ ওচৰত, যে আপোনাৰ পৰম গোপনীয়তকৈ গোপনীয় জ্ঞানটো মই পালো, সৰ্বম খালিদম ব্ৰহ্ম, সকলোতে ব্ৰহ্ম আছে বুলি আপুনিয়ে কৈছিলে, সেই পৰম জ্ঞানটো মই ললো। আৰু
সেই জ্ঞানটো মই প্ৰচাৰৰ কাৰণে বিদেশলৈ গৈ সকলো ভকত বৈষ্ণৱক মই এইটোৱে কৈ আছিলো যে সকলোতে ঈশ্বৰক দেখিবা, সকলো জ্ঞান। গতিকে এটা এনেকুৱা ৰজাৰ মানে পগলা হাতী এটা এনেকুৱা আহি আছিল, আৰু হাতীটোকো মই কৈছিলো যে তোৰ ওচৰতো ব্ৰহ্ম আছে, মোৰ ওচৰতো ব্ৰহ্ম আছে। আৰু মানুহ বিলাকক মই বুজাই আছিলো যে ভয় নকৰিবা, ব্ৰহ্মক কেতিয়াও অপকাৰ নকৰে। কিন্তু আহি কিনি মোক বোলে হাতীটোৱে সুৰেৰে ধৰিলে আৰু এনেকুৱা বোলে ভৰি চৰি ভাঙি অৱস্থা বেয়া কৰিলে। গতিকে আপোনাৰ কথাটো মিছা হল গুৰুদেৱ। গতিকে আপোনাৰ এই উপদেশটো মই যদি নললোহেঁতেন তেনেহলে মোৰ এইটো অৱস্থা নহলহেঁতেন। ঔ হৰি ঔ ৰাম। তেতিয়া কি হল, তেওঁৰ গুৰুজনে কৈছে যে সৰ্বম খলিদম ব্ৰহ্ম, সকলোতে ব্ৰহ্মময় দেখিবা বুলি মই তোমাক কলো। কিন্তু এটা কথা তুমি মন কৰিছিলানে বোলে? গুৰুটোক কৈছে বোলে কি কথা? বোলে কথাটো কি, এই যে মাহুতজনে যে চিঞৰি আছিলে যে এই যে পগলা হাতী এটা ওলাইছে, আঁতৰি দিয়ক। তে সেই মাহুতটোৰ গাতোতো ব্ৰহ্ম আছিল। তে সেই মাহুতটোৰ কথাটো যে তুমি নুশুনিলা, শুনিছিলা জানো বোলে? মাহুতটোৰ গাতো ব্ৰহ্ম আছিলে। ব্ৰহ্মই ব্ৰহ্মক বুজাই আছিলে, সেইটো ব্ৰহ্মই ব্ৰহ্মক জাননী দি আছিলে। কিন্তু তুমি ব্ৰহ্মৰ কথাটো নুশুনিলা নহয়। প্ৰথমে সেই ব্ৰহ্মৰ কথাটো যদি তুমি শুনি ললাহেঁতেন তেনেহলে তোমাৰ এইটো অৱস্থা নহলেহেঁতেন। গতিকে এই দৃষ্টিভংগীৰে আমি ঈশ্বৰৰ তত্ত্বটো বুজিব লাগিব। ইয়াত কৈছে যে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি একো, দাতাতো চোৰতো যেন দৃষ্টি একতো, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকেহে পণ্ডিত বুলিও সৰ্বজন। গতিকে আমি জ্ঞান পাইছো, ভক্তি আমি লাভ কৰিছো, কিন্তু ভক্তি আৰু জ্ঞানটো আমি কেনেকে দৰ্শনেৰে আগবঢ়াই নিব লাগিব, তাৰ পদ্ধতিটো, তাৰ আহিলাটো যদি আমি নাজানো তেনেহলে আমাৰ বিভ্ৰান্তি ঘটিব। সেইকাৰণে আমি কৈছে নহয় যে ইয়াতে কৈছে প্ৰথম অভ্যাস কৰিব কৈছে যে বিশেষত মনুষ্য গ্ৰন্থ যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাই মান্য কৰে, ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট হৈ তেৱে তাবকনে। তাৰমানে আমি যেতিয়া ভগৱন্ত সকলোতে আছে বুলি যেতিয়া আমাৰ ভাৱনাটো আহে, তেতিয়া আমাৰ মানে এই ভাৱনাটো প্ৰথমে আনিব লাগিব। যেতিয়া ভগৱন্ত সকলোতে আছে তেতিয়া আমাৰ লাহে লাহে কি কি দুৰ্গুণ বিলাক, আমাৰ বেয়া গুণ বিলাক, যিবিলাক গুণ ঈৰ্ষা অসূয়া কুচুত কপট, এইবিলাক মানে দুৰ্গুণ বিলাক আমাৰ আঁতৰি যাব। যেতিয়াই আমি সকলোতে ঈশ্বৰ আছে এই জ্ঞানটো আমাৰ আহি যায়, তেতিয়া আমাৰ কুচুত কপট, ৰাগ দেশ হিংসা ঈৰ্ষা অসূয়া বিলাক আমাৰ নাইকিয়া হৈ যাব। সেইকাৰণে আমি ভগৱন্তৰ কথা অমৃত বাণী বিলাক যেতিয়া আমি শ্ৰৱণ কৰিম সন্ত মহন্তৰ সংগত, মহন্তৰ মুখে কথা শুনা প্ৰথমতে। তাৰমানে ভকতৰ সংগত আমি ঈশ্বৰৰ কথাবিলাক শুনিলে মানে শুনি আমি তাৰ সেই শুনাৰ লগে লগে আমি আকৌ তাক বিশ্লেষণ কৰিব লাগিব, মনন কৰিব লাগিব আৰু চিন্তনো কৰিব লাগিব। কৃষ্ণ যাওক আই, আগবাঢ়ক আই মাধৱ। সমস্ত ভূততে বিষ্ণু বুদ্ধিনো যাৱে, কায় বাক্য মনে অভ্যাস শিৱায়ে ভাৱে, বিষ্ণুময় দেখৈ যিটো সমস্তে জগত, জিয়ন্তে মুকুত হৈ অস্থিৰ কালত, সকল প্ৰাণীক দেখি বেকয়াত্ম সম, উপায় মধ্যত ইটো
আতি মুখ্যতম মোৰ ইটো ধৰ্মৰ অল্পৰো নাহি হানি যিহেতু সাক্ষাতে মই কৈলো বাণী দাম্ভিক সঠত নকহিবাই তুতক্ত সদায় উপদেশ দিবা বৈষ্ণৱ জনত স্ত্ৰী ক্ষুদ্ৰ কৰৈ যদি আমাত ভকতি তাহাত কহিবাইতো জ্ঞান মতি কৃষ্ণ কৃষ্ণ বা হয় হয় কৃষ্ণ আগৰাকী কণ্ঠ আমি ভক্তিভাৱে সেৱা জনালো আচলতে আপুনি ইমান সুন্দৰকৈ পাঠ কৰিছে কথাবিলাক ওলায়ে গৈছে বুজি পোৱা গৈছে বাৰু এতিয়া ইয়াতে পদবন্ধে কৈছে যে বিশেষত মনুষ্য গণস্য যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাই মান্য কৰে আচলতে ঈৰ্ষা অসূয়া অহংকাৰ এইবিলাক আমাৰ শূন্য হ'ব যেতিয়া আমি সকলোতে ঈশ্বৰ জ্ঞান কৰিব পাৰো মানে সকলোতে প্ৰথমে অভ্যাসটো কৰিব কৈছে মানুহক এতিয়া আমি মানুহকে ঈশ্বৰ জ্ঞান কৰিব নোৱাৰো বাকী প্ৰাণীৰ কথাটো বাদ দিয়ক মানে আমি অধম মূঢ়মতি মানুহকে আমি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰো ইজনে ইজনৰ প্ৰতি এটা বেয়া ভাৱনা বা বেয়া ভাৱনা এটা অকমান হলেও কুচুত মানে কিবা এটা ঈৰ্ষা ভাৱনা এটা থাকেই এইখিনি আমি নাইকিয়া কৰিবই লাগিব আৰু হ'ব লাহে লাহে হ'ব ঈশ্বৰৰ কৃপা কৰিব এতিয়া ইয়াত কৈছে যে দেখি সখী গণে যোনো সাপৈ আখি বেৰি মই সাধু ইটো চুৰে হেন লজ্জা এৰি কুকুৰ শ্ৰীগাল গদৰ গৰু আত্মৰাণ জানিয়া সবাসী কৰি কৰিব প্ৰণাম সকলোতে ভগৱন্ত সকলোতে প্ৰাণী হৃদয় মানে এই অধ্যায়টোত বহুতখিনি কথা আছে কিন্তু আমাৰ সময়ো কম আছে আমি বহুত কম সময়ৰ ভিতৰতে কথাবিলাক ক'ব লাগিব গতিকে যি আত্মৰাম দৰ্শনটো মানে আত্মাতে যে ভগৱন্ত সকলো ঈশ্বৰত আছে ঈশ্বৰ জ্ঞান সেইকাৰণে অহম সৰ্বস্ব প্ৰভু মত সৰ্বম প্ৰৱৰ্তন্তে ইতিমাত্ৰা ভজন্তে মাম বুধা ভাৱ সমন্বিতা শ্ৰীমদ ভাগৱত গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে অৰ্জুন সকলো জীৱ জগতখনক মংগলৰ কাৰণে মই সৃষ্টি স্থিতি আৰু অন্ত এই তিনিওটা কাম মই কৰো আৰু সকলো প্ৰাণীৰ হৃদয়ত মই সোমাই আছো আৰু সকলো প্ৰাণীৰ হৃদয়তে মই সোমাই সেই প্ৰাণীবিলাকক মই চেতন শক্তি প্ৰদান কৰি আছো গতিকে মোক আকৌ চিন্তা কৰাটো মন বুদ্ধি ইন্দ্ৰিয়ৰ অগোচৰ বুলিছে মোক কোনে জানে মোক জানিব কোনসকলে কেৱল মোক জানে ভকতসকলে বৈষ্ণৱসকলে সেইকাৰণে ৰহস্যপদ জানে যিটো জন ভকতসকলে কিন্তু মোৰ কথাবিলাক সবিশেষভাৱে জানে আৰু সেইকাৰণে মোক নিৰন্তৰে ভক্তি কৰে নিৰন্তৰ মানে খন্তেকো মানে মোৰ চিন্তাৰ বাহিৰে মনটো বেলেগলৈ নিনিয়ে এই নিৰন্তৰে যিসকলে মোৰ চিন্তা কৰে চিন্তন কৰে সেই ভক্তসকলে মোক আত্মাতে তেওঁ সদায় দৰ্শন পাই আৰু এইটো কিহৰ যোগেদি তেওঁ লাভ কৰিছে যে পূৰ্বা অভ্যাস যোগেদি পূৰ্বৰ অভ্যাস
তেওঁৰ এটা অভ্যাসৰ যোগেদি তেওঁ এই পৰমাত্মাৰ ভক্তিটো লাভ কৰিছে। আৰু অভ্যাসটো কৰ পৰা জন্ম হৈছে? এই অভ্যাসটো জন্ম হৈছে ভকতৰ সমাজ এনেকুৱা বহি বহি ঈশ্বৰৰ নাম বিলাক গুণানুকীৰ্তন বিলাক শুনে। এতিয়া আমি আপোনালোক ভকতৰ সান্নিধ্যত থাকি থাকি গৈ গৈ আমাৰ মনটো আমি লাহে 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 মনটো আমাৰ বশ কৰিছে। মানে যেতিয়া ভগৱন্তৰ ওচৰত মানে যত্ন কৰো লগাবলে, আকৌ মনটো যেনি তেনি ওলাই গুচি যায়, আকৌ যত্ন কৰো, আকৌ এনেকুৱা লগাওতে লগাওতে এদিন নহলে এদিন ভগৱন্তৰ পদকমভিজত ভগৱন্তৰ মনটো আমাৰ লাগি যাব। The person you are speaking with has সমস্ত put your পুত্রতে বিষ্ণু বুদ্ধি হয়ে যাবে, কায় বাক্য মনে অধ্যাখিবা এই ভাবে। এতিয়া কায় বাক্য মন মানে দেহটো যেতিয়া আমি ঈশ্বৰক অৰ্পণ কৰিম, বাক্যটো যেতিয়া আমি ঈশ্বৰক অৰ্পণ কৰিম, এই তিনিওটা বস্তু যেতিয়া একাত্ম হৈ যাব তেতিয়া ভগৱন্তৰ কৰ্মত নিয়োজিত হ'ব। আৰু সেই কথাটোকে কৈছে বিষ্ণুময় দেখৈ যিটো সমস্ত জগত জীৱনতে মুক্ত হৈ অচিৰকালত। এতিয়া আমাৰ The person you are speaking মৰাৰ with পিছত has put কথাটো your নাই, জীৱনতে মুক্তি। আমাক জীয়াই থাকোতে আমি যাতে মুক্তি হব পাৰো, এই তত্ত্বটোকে উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈ থৈ গৈছে। আৰু উদ্ধৱ মহন্তৰ যোগেদি নৰ মনুষ্যৰ কাৰণে এটা বহুত ডাঙৰ উদাহৰণ। এতিয়া জীয়াই থাকোতে কেনেকে মুক্তি হয়, এই যে আগত কৈ গল যে মোৰ নামক হে মোৰ নাম কীৰ্তন কৰিবে সৰ্বক্ষণে, হৃদয়ত মোৰ ৰূপ চিন্তিবে যতনে, মোৰ যশ গায়া যিটো কৰ গীত নিত, নাহি তাৰ ভয় সিটো ভয়কৃত কীত। গতিকে ভগৱন্তৰ লগত যেতিয়া একাত্ম হৈ যায়, সকলো ভূততে যেতিয়া সকলো প্ৰাণীৰ হৃদয়ত পৰুৱা এটা মাৰিবৰ কাৰণে সংকোচ কৰে, যে সেই পৰুৱাটোৰ হৃদয়তো পৰমাত্মা ভগৱান বহি আছে। সেইকাৰণে প্ৰাণী হিংসাটো ভকতে কেতিয়াও নকৰে। এতিয়া কিছুমান এনেকুৱা ভকত আছে, এই আমাৰ এই এজন ভকত আছে ৰজত দত্ত বাপ বুলি এজন আছে, তেওঁ চাইকেলখন চলাই গৈ আছে, আগফালে ৰাস্তাত যদি পৰুৱাৰ লাইন এটা গৈ আছে, তেওঁ চাইকেলখন মানে কান্ধত তুলি মানে সেই পৰুৱাৰ লাইনটো মানে যদি চকুৰে দেখা পায় যে পটককে, তেতিয়া সেই এই চাইকেলখন মানে কান্ধত তুলি পৰুৱাৰ লাইনটো অতিক্ৰম কৰি তেওঁ আগবাঢ়ি গুচি যায়। গতিকে ইয়াত এটা কথাই বুজা যায় যে আজিও কলি যুগত এনেকুৱা ভকত আছে, আপোনাৰ মহামহন্ত ভকত বৈষ্ণৱ আছে, যে সকলো জীৱ দেহত যে ঈশ্বৰ আছে এই জ্ঞানটো আমাৰ অভ্যাসৰ যোগেদি এটা বৰ মানে ইয়াত এই অধ্যায়টোত মানে এনেকুৱা এটা মানে ভগৱন্ত পুৰুষে উদ্ধৱ মহন্তৰ যোগেদি আমাক এটা মানে ডাঙৰ মহা ঔষধ দিছে, মানে বৰ ডাঙৰ টনিক। মানে এইটো এই অধ্যায়টো চতুৰ্থ স্কন্ধৰ মানে এই অধ্যায়টো পঢ়াৰ লগে লগে মানে নিজৰ স্বৰূপ জ্ঞানটো তেওঁ লাভ কৰিব পাৰে, যে মই কোন, মই কৰ পৰা আহিলো, আৰু মোৰ যোগেদি কেনেকৈ জীৱ জগত কল্যাণ হব পাৰে, সমস্ত ভূতৰ হৃদয়ত পৰমাত্মা বিদ্যমান আছে, এই তত্ত্বটো দৰ্শন তেওঁ স্বৰূপ জ্ঞানটো লাভ কৰিব পাৰে। সেইকাৰণে কৃষ্ণই উদ্ধৱ মহন্তক কৈছে যে সেই উদ্ধৱ, যিসকলে সকলোতে মোকেই দৰ্শন পায় তেওঁ জীৱনতে মুক্ত হৈ যায়। মৰাৰ পিছত মুক্তিৰ কথাটো বাদ দিয়া, তাৰমানে মৰাৰ পিছত মুক্তি হব নহব কোনেনো কাক দেখিছে মুক্তিৰ কথাটো। মুক্তিটো আছে নিশ্চিত, কাৰণ ভাগৱতত যেতিয়া লিখা আছে, ভাগৱত মানেই হৈছে সত্য ব্ৰহ্ম, আৰু তাতো লিখা আছে যে মুক্তিৰ 5 প্ৰকাৰ। আমাৰ বৰাগতে কালি কৈ থৈ গল যে হালুক্য হাজুৰ্য নিৰ্বাণ, এনেকুৱা 5 প্ৰকাৰ মুক্তি। বাৰু মুক্তি ভগৱন্তৰ লগত আমি সেইটো পদ্ধতি প্ৰণালী অনুসাৰে আমি জানেই, ঈশ্বৰৰ ওচৰত ভক্তিৰ অনুপাতে যাৰ যিমানটো পাৰ্চেণ্টেজ হ'ব সেইমতে তেওঁ সেই মুক্তি বিলাক পাবই। কিন্তু কথা হ'ল কি, এতিয়া জীৱনতে মুক্তিৰ কথাটো কেনেকুৱা আহিল? এতিয়া জীৱনতে মুক্ত মানে হৈছে এই যে আগত কৈ গল
যে লাজই এৰি গাঁও গীত নাচয় আনন্দত নেৰুতাৰ হৃদয়ক সখীহৰ বৈখন The person you are speaking মানে with প্ৰেম has ভক্তি। put your call on উদ্ধৱক hold. এইটো ৰহস্য ভক্তিটো কৈছে যে লাজই এৰি গাঁৱৰ গীত নাচয় আনন্দত নেৰুতাৰ হৃদয়ক সখী সৰ্বৈখন এ বান্ধিলে ক প্ৰেম জৰি মুহুৰ পাৱত বান্ধিলে ক প্ৰেম জৰি মুহুৰ পাৱত তাৰমানে সেইজন প্ৰেম জৰিটো মোৰ হৃদয়ত মানে মই আৰু তেওঁৰ লগত কোনো অকণমান খন্তেক সময়ৰ কাৰণে মানে এৰ নাখালো গতিকে এই প্ৰেম জৰি The person you are speaking with has put your call on hold. এই ভগৱন্তৰ লগত যেতিয়া আমি একাত্ম হৈ গলো আত্মসম দেখিলো সেইকাৰণে এই উদ্ধৱক কৈছে যে এই মতে তুমি যদি মোক চিন্তা কৰিব পাৰা তেনেহলে তুমি জীৱনতে মুক্ত হৈ যাব বুলি কৈছা সেইকাৰণে অকমান আগবাঢ়ক আই কৃষ্ণ আক ভক্তি কৰি পঢ়ে যিটো জ্ঞানী লোক মহাশুদ্ধ হোৱা জ্ঞান দীপে দেখৈ মোক জানিলাই উদ্ধৱ দিলো উপদেশ তোমাৰ কি সুক মোহ কুচিল শেষ ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় যায় পৰম সুন্দৰ মূৰ দেখাই কায়া সবাতো অধিক মূৰ তুমি প্ৰিয়তম অনাহি আন বান্ধৱ উদ্ধৱ তুমি সম ভকতে মোৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি হৃদয় মই বিনা ভকতে নিশ্চিন্তে কিছু আন ভকতত পৰে মই নিশ্চিন্ত আন হৰি ৰাম ৰাম। ইয়াতে বৰ সুন্দৰকৈ প্ৰভু ভগৱন্তই কৃষ্ণক কৈছে উদ্ধৱক কৈছে যে দাম্ভিক সতত নপঢ়িবা ইটো তত্ত্ব প্ৰথমে কৈছে যে সকলো প্ৰাণীক দেখিলেকো আত্মসম উপায় মধ্যতে ইটো অতি মুখ্যতম মোৰ ইটো ধৰ্মৰ অল্প নাহি হানি যিহেতু সাক্ষাতে মই কৈলো তত্ত্ববাণী এইটো ভগৱন্ত দৃঢ়বাণী দৃঢ় মানে একেবাৰে দৃঢ়ভাৱে উদ্ধৱক কৈছে যে তুমি যেতিয়া মোৰ ধৰ্ম তুমি ধাৰণ কৰিবা তেতিয়া তোমাৰ খন্তেকো হানি নহয় সেইকাৰণে আমাৰ জগতৰ এইটো সমস্ত জগত উদ্ধাৰৰ হেতু প্ৰত্যেকটা শব্দই হৈছে অমৃত ভগৱানৰ আৰু এই অমৃত শব্দবিলাক যদি আমি হৃদয়ত যদি ধাৰণ কৰিব পাৰো তেতিয়া আমাৰ কিঞ্চিতো হানি নাই বুলি কৈছে
যিহেতু সাক্ষাতে মই কৈলো তত্ত্ববাদী আৰু সেইকাৰণে তত্ত্বৰূপে আমি কথাবিলাক বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু ঈশ্বৰ ভগৱন্ত এই পৃথিৱীত আচলতে অৱতাৰ হোৱাৰ কাৰণ এইটোৱে এনেতো অৱতাৰ তিনিটা মুখ্য কাৰণ যদা যদা হি ধৰ্মস্য গ্লানি ভগৱতি ভাৰত অদ্ভুত্থান নম ধৰ্মস্য তদাত্মন সৃজামহম পৰিত্ৰাণায়ম সাধুনাম বিনাশয় সদুষ্কৃতম ধৰ্ম সংস্থাপনায়াৰ্থে সম্ভাৱমি যুগে যুগে। আচলতে অৱতাৰ হোৱাৰ কাৰণ হৈছে দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম ৰক্ষা। কিন্তু আচলতে এইটো মুখ্য কাৰণ হলেও আৰু বিভিন্ন কাৰণ আছে ভগৱন্তৰ অৱতাৰ হোৱাৰ। যেতিয়া এটা কাৰণ আজি আমি উপলব্ধি কৰিব পাৰিছো যে আজি যে ভগৱন্ত অৱতাৰ হৈছে, আমাৰ পৰম শ্ৰদ্ধাৰ তামুলী প্ৰভুজনকো আমি ভক্তি ভাৱেৰে সেৱা জনাইছো। একেবাৰে গোপনীয় কথাটো অকমান আমি বুজিবলৈ যত্ন কৰিছো যে ভগৱন্তে আমাক আচলতে কৃপা কৰিছে। এইটো যে ভগৱন্ত যে অৱতাৰ হয়, তেওঁৰ লীলাবিলাক যদি ইয়াত সম্পূৰ্ণৰূপে স্থাপন নকৰিলেহেঁতেন, লীলা চৰিত্ৰবিলাক যদি আজি আমাক ইয়াত যদি ৰূপায়ণ নকৰিলেহেঁতেন, তেতিয়াহ'লে আজি আমি ঈশ্বৰ ভগৱন্তৰ সেই তিনিটা অৱতাৰ, যিটো তিনিটা কাৰণত অৱতাৰ হোৱা, দুষ্টক দমন, শান্তক পালন, ধৰ্ম সংস্থাপন, এই যে তিনিটা কাৰণৰ তত্ত্বটো আমি বুজি নাপালোহেঁতেন। গতিকে এইটো এটা মূল বস্তু বুলি ভাবিলো। আজি আমাক ভগৱানে কৃপা কৰিছে যে আজি লীলাবিলাক ভগৱন্ত নিজেই মুখৰ বাণীবিলাক আজি প্ৰচাৰ কৰিছে, শব্দ বাণীবিলাক, অমৃত বাণীবিলাক প্ৰচাৰ কৰিছে। সেইকাৰণে শুক মোহ মহা পংক মাজে ভৈলায়াসী, এই যে প্ৰাৰ্থনা ভাগ মই অকমান পাহৰিছো, প্ৰাৰ্থনাটো এই পৰম নন্দন এই যে ইমান সুন্দৰ ভাৱে এই যে কৃপা কৰিছে যে আমাক যে এই কথাবিলাক যে উদ্ধৱ মহন্তৰ যোগেদি আমাক কৈ আছে ভগৱানে, যে এই কথাবিলাক আকৌ আনক কবলৈ মানা কৰিছে। দাম্ভিক সতত যিসকল ঈশ্বৰৰ কথা নুশুনে আৰু তেওঁ জবৰদস্তি কথাবিলাক আমি কব নালাগে। যদি শ্ৰদ্ধা কৰে কোনোবা, তেতিয়াহ'লে সেই সকলক আমাক ঈশ্বৰৰ কথাবিলাক কবলৈ কৈছে। আৰু এটা কথা ইয়াতে সোমাই আছে, গুৰুত্বপূৰ্ণ কথা, এই আমি এতিয়া ঈশ্বৰৰ প্ৰসাদ, এতিয়া আমি ভাদ্ৰ মাহত নাম গাইছো, নাম গাম, প্ৰত্যেকটা গুৰু গৃহতে নাম কীৰ্তন হব, নামৰ পিছত প্ৰসাদ ওলাব। এতিয়া আমাৰ বহুতৰ চিন্তা হয় যে প্ৰসাদ আমি এমুঠি প্ৰসাদ আমি ঘৰলৈ লৈ যাওঁ, কিন্তু নামৰ প্ৰসাদ ভাগ আমি যেনিবা ঘৰলৈ লৈ যাম, কিন্তু আকৌ মেধিজনক বা নামঘৰীয়া বাপজনক বা বিতৰণ কৰা বাপজনক আমি কওঁ যে বাপজন বোলে হেৰি নহয়, প্ৰসাদৰ টোপোলা এটা আমাক আৰু বেছিকৈ দিবচোন, আমাৰ ভাড়া ঘৰত মানুহ এজন আছে, এই ভাড়া ঘৰৰ মানুহজনকো আমি প্ৰসাদৰ টোপোলাটো দিব লাগে। সেইটো আমি এইটো শুদ্ধ নহয়। কাৰণ ভগৱন্তৰ নামৰ প্ৰসাদটো সেই ভাড়া ঘৰৰ মানুহটো যি মূল্য বুজি নাপায়, প্ৰসাদৰ মূল্য বুজি নাপায়, আৰু সেই নাম তত্ত্ব বুজি নাপায়, ঈশ্বৰ তত্ত্ব বুজি নাপায়, সেইজনক ভাড়া ঘৰৰ মানুহটোক আপুনি নামৰ প্ৰসাদটো দিলে মানে আপোনাৰ যি পুণ্য আপুনি কঢ়িয়াই লৈ যোৱা যি পৰম ঈশ্বৰ জ্ঞান, ভক্তি, নামৰ আনন্দ ব্ৰহ্মৰ উপলব্ধি যিবিলাক আছিল, সেইখিনি সেই ভাড়া ঘৰৰ মানুহটোক আপুনি দি সেইখিনি পুণ্যবিলাক নষ্ট হৈ গুচি যাব। সেইকাৰণে বিষ্ণুৰ নিৰ্মালিক কেতিয়াও মানে আমি যিজনে শ্ৰদ্ধা নকৰে সেই সকলক আমি দিব নালাগে। এই কথাটোকে ইয়াতে ওলাই গ'ল। তাৰপিছত কৈছে স্ত্ৰী ক্ষুদ্ৰ কৰে যদি আমাৰ তাত ভকতি তাহাঁতে কৰিব এইটো জ্ঞান মহামতি। একদম সুন্দৰ ভাৱে কৈছে যে ভক্তিত জাতি ভেদ কৰিব নালাগে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। বাক্য, কৰ্ণ, মন আৰু মুখ, এই চাৰিটা বস্তু যাৰ ওচৰত আছে, হৰি ভক্তি সকলোৰে অধিকাৰ। এই তত্ত্বটোকে ইয়াতে সুন্দৰভাৱে ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে। তাৰপিছত কৈছে যে আকৌ ভক্তি কৰি পঢ়ে যিটো জ্ঞানী লোকেও
মহাশুদ্ধ হৈ জ্ঞান দিছে দেখুৱাই মুখ। তাৰমানে ভগৱন্ত বস্তুক আমি দৰ্শন পাবলৈ হলে সদায় এই আগত যিবিলাক কথা কৈ গৈছে যে যেনেকে আকৌ কৰ্মখনতো কৈছে তুমি পৰমাত্মা জগতৰ ইষয় একো বস্তু নাহিছে তোমাকে বৈতি ৰেখ তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ সুবৰ্ণ কুণ্ডল যেন নাহিছে অন্তৰ তুমি পশু পক্ষী পুৰা সুৰ তৰুতীৰ্ণ অজ্ঞানত মূঢ়জৰে দেখুৱাই ভিন্ন ভিন্ন। কিন্তু আমি সকলোতে ঈশ্বৰময় দেখিব লাগিব। সন্মানটো সকলোকে ঈশ্বৰ জ্ঞানেৰে আমি ঈশ্বৰ দৃষ্টিৰে মানে ঈশ্বৰ ভক্তি ভাৱেৰে আমি চাব কৈছে। কিন্তু যিসকলে ভগৱন্তৰ মুখী হয় ঈশ্বৰমুখী হয় সেইসকলক আমি সেই তত্ত্ব জ্ঞানটো আমি দিব লাগিব। আৰু গাম্ভীৰ্যজনক হতজনক আমি ঈশ্বৰৰ কথাটো ক'ব নালাগে। যিসকল শ্ৰদ্ধা কৰিব এই শ্ৰদ্ধা কৰা সকলক উপদেশ দি ঈশ্বৰমুখী কৰাব লাগিব। তাৰপিছত কৈছে ভগৱানে যে হে উদ্ধৱ মই যিখিনি উপদেশ তোমাক দিলো সেইখিনি উপদেশৰ পৰা যদি তোমাৰ সুখ আৰু মোহ যদি এৰাই যোৱা নাই তেতিয়াহ'লে মই তোমাক আকৌ মানে বিশেষভাৱে আকৌ কম বুলি কৈছে। সেই কথাটোকো উপলব্ধি কৰিছে ভগৱন্তই। কিন্তু উদ্ধৱক আকৌ বহুতখিনি কথাই কব। তাৰপিছত কৈছে ৰহস্য ভক্তি ভকতক ভগৱানে কেনেকে প্ৰেম কৰে। ভকতৰ প্ৰতি যিটো প্ৰেম ইয়াৰ এই শ্লোকটোতে সোমাই আছে। ব্ৰহ্মা হৰ কলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মোৰ দেখাইটো কায়া ভবাতো অধিক মূৰ তুমি প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম। যে ভগৱন্ত ভকতক কিমান ভাল পায় যে ব্ৰহ্মা কলায়ুধ ব্ৰহ্মা হৰ মানে শিৱ আৰু কলায়ুধ মানে যি মানে ভগৱন্তৰ বলৰাম বা অনন্ত স্বৰূপে যি বিভু অৱতাৰ হৈছিল সেইজন। আৰু ব্ৰহ্মা এই লগতে লক্ষ্মীকো সামৰিছে। এই তেওঁলোকক মই বহুত ভাল পাওঁ এই চাৰিজনক। তাতোতকৈ আকৌ মই ভাল পাওঁ বেছিকৈ মই নিজৰ এই দেহাটোক মোৰ কাৰণ ভগৱন্তৰ ৰূপটো মানে কোটি কোটি চন্দ্ৰ কোটি কোটি সূৰ্যৰ সমান ৰূপটো ইমান সুন্দৰ লাৱণ্য ৰূপটো ভগৱন্তৰ নীল নিভম নীলামণিৰ টুকুৰা ইমান সুন্দৰ ৰূপটো দেখিয়ে মানে মনোমোহা ৰূপটো দেখি ইমান সুন্দৰ ৰূপটো আৰু নিজৰ দেহাটোকতো সকলোৱে ভাল পায় সেইকাৰণে ব্যৱস্থা কৰে। গতিকে ভগৱন্তে কৈছে যে তাতোতকৈ মই ভাল পাওঁ মোৰ নিজৰ এই শৰীৰটোক কিন্তু তাতোতকৈ বেছি ভাল পাওঁ তোমাক। তাৰমানে ইয়াৰ পৰা এটাই কথা বুজা গ'ল যে ভগৱন্ত ভকতৰ প্ৰতি কিমান স্নেহ কৰে। সেইকাৰণে কৈছে যে সেই উদ্ধৱ যে এই তত্ত্ববিলাক তুমি বুজি এই দেহা ধন জন এই মোৰ মায়া এইবিলাক এৰি কেৱল মোৰ ভকতক মানে ভাল পাবলৈ চেষ্টা কৰা। সেইকাৰণে ভকতৰ ওচৰতে সম্পূৰ্ণৰূপে মই থাকো। ভকতৰ প্ৰতি যাৰ স্নেহ আছে ভকতৰ প্ৰতি যাৰ প্ৰীতি আছে সেইজনে মোক সদায় লগ পাই থাকিব। সেইকাৰণে আমি ভকতৰ সংটো এৰিব নালাগিব। এই তত্ত্বটোকে কৈছে যে মায়াৰ মুহিলে হেন সংসাৰতো আতি চিৰকালে ভ্ৰম প্ৰভু খুয়া নানা জাতি লভিলো জন্ম প্ৰভু অসংখ্য প্ৰমাণ পঢ়িলো বেদ শাস্ত্ৰ অনেক পুৰাণ অসন্তোষ সন্তোষক লভিলো অপাৰ ক্ষয় বৃদ্ধি উদয়ক পাইলো বাৰম্বাৰ সংযোগ বিয়োগ শত্ৰু মিত্ৰ বান্ধৱ দেখিলো সংসাৰে পিতৃ মাতৃ বিস্তৰ সুখ দুখ অনুভৱ হইল অসংখ্যত পাইলো পুত্ৰ ভাতৃ জ্ঞাতি অনেক ইয়াত। কিন্তু ইয়াত আমি অনেক বস্তু পালো যত ধন ধান জীৱন যৌৱন অনেক পালো পোৱাৰ পিছতো জানো এইবিলাক স্থায়ী নহয়। সেইকাৰণে আমি এটা কাম কৰিব লাগিব যিটো সত্য চিৰন্তন সত্যটোক আমি ধৰি ৰাখিব লাগিব। সেইকাৰণে আমি একেবাৰে শেষত ভগৱন্তক তুলসী কৈছে ভকতে মোৰ সিদ্ধি জানিবা নিশ্চয় ভকত জনৰ জানা আমিহে হৃদয় মই বিনে ভকত নিশ্চিন্তে কিছুমান ভকততে পৰে মই নিশ্চিন্ত হোৱা। বৰ সুন্দৰভাৱে ইয়াত কৈছে। গতিকে বাপাইসকল ইয়াতে সুন্দৰভাৱে আমি এটা কথা আমি চিন্তা কৰিব লাগিব এই অধ্যায়টোৰ যোগেদি যে সকলোতে আমি ঈশ্বৰ জ্ঞান কৰিব লাগিব। 1 2 নম্বৰ আকৌ ভগৱন্তৰ মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ হলে
সমস্ত ভূতৰে তুমি আছা হৃদয়ত, তত্ত্ব নাপাই তোমাক বিচাৰে বাহিৰত। আমি নিজৰ হৃদয়তো ঈশ্বৰ আছে আৰু সকলো জীৱৰ দেহত ঈশ্বৰ আছে, এই জ্ঞানটো আমি আনিব লাগিব এই অধ্যায়টোৰ যোগেদি। আৰু এটা কথা ইয়াতে উপলব্ধি কৰিব লাগিব, এৰাম যত দেখা ধন জন হবে বিষ্ণু মায়া, আকাশত হংসৰে মেঘৰ যেন ছায়া, ও বিজুলি চমক যেন জীৱন থিৰ, পদ্মৰ পত্ৰ জল অনুহি গয়থিৰ। হে প্ৰভু সমস্ত, হে ভকত বৃন্দ, আমি আপোনালোকৰ মহামহন্ত গুৰু দায়িত্ব ভাৱে আমাক অৰ্পণ কৰিলে। আমি যি মত স্বৰূপে শ্ৰদ্ধা ভক্তিৰে এই অধ্যায়টো কীৰ্তন কৰিব লাগিছিলে, আমাৰ পৰম ভক্তি মাতৃয়ে ইমান সুন্দৰ কীৰ্তন কৰিছে। আৰু আমি ইয়াৰ সৰলীকৰণ কৰিবলৈ যাওঁতে অহংকাৰ, ক্ৰোধ, লোভ, মোহ সকলোখিনি আমাৰ ইয়াত সোমাই সকলোখিনি অপৰাধ মৰিখন কৰি শব্দ উচ্চাৰণকে প্ৰমুখ্য কৰি সকলোখিনি অপৰাধ মৰিখন কৰি এই দাসৰ প্ৰতি যাতে আপোনাক কৃপা কৰিব। ভিত্ত বুলি সদায় দিন যাতে ঈশ্বৰৰ এই জন্ম কৰ্ম বিলাকে যাতে গুণানুকীৰ্তন কৰি যাতে আমাৰ নিজৰ জীৱন সাফলৰ লগতে আমি এই ভকত বৈষ্ণৱক যাতে আনন্দ ব্ৰহ্মক উপলব্ধি কৰি এনেকৈ জীৱনটো যাতে আমি পাৰ কৰিব পাৰো, এই কামনা ৰাখি আপোনালোকৰ মহামহন্ত চৰণত যি ভাগ গুৰু দায়িত্ব অৰ্পণ কৰিছিলো, আমি ইয়াৰ কিঞ্চিত যোগ্যতা নাছিলো প্ৰভু। গতিকে আপোনালোকৰ মহামহন্তৰ চৰণতে পুনৰ আমি সেৱা জনালো আৰু ভক্তি মাতৃ এগৰাকী পাঠভাগী দোহাই দিবৰ কাৰণে আমি সেৱা জনালো। মাধৱ গোবিন্দ 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 কৃষ্ণ। আগতে আপোনালোকে ভকতে মোৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়।